নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 5টা আঁচনি সুবিধা। লগতে প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব টকা। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। PM বিশ্বকৰ্মা আঁচনি, লগতে প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনি, লগতে PM কিষাণ আঁচনি আপুনি লাভ কৰিব পাৰিব। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে আৰু আপুনি বহুতো আঁচনি লাভ কৰিব পাৰিব। অৰুণোদয় আঁচনি আপুনি আবেদন কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে পাব 5টা সুবিধা। কি সম্পূৰ্ণকৈ চাই লওক। ৰেচন কাৰ্ড থাকিলে 5খন আঁচনি সুবিধা লাভ কৰিব জনতাই। দেশৰ সাধাৰণ জনতাৰ সুখ কৰি আনিছে আৰু এটা নহয় দুটা নহয়, এতিয়া সাধাৰণ মানুহে ৰেচন কাৰ্ড থাকিলে 5খন আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। ধনৰ পৰিমাণ তেওঁলোকৰ বেংক একাউণ্টত প্ৰৱেশ কৰিব। সাধাৰণ মানুহে এই আঁচনিবোৰ সুবিধা কেনেকৈ ল'ব পাৰে আৰু কোনবোৰ আঁচনি সুবিধা ল'ব পাৰে এতিয়া আপুনি চাই আহক। কি আঁচনি আপুনি সুবিধা ল'ব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড থাকে। 1 নম্বৰত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী শস্য বীমা যোজনা। প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীৰ ৰেচন কাৰ্ড থাকিব লাগিব আৰু এই আঁচনিখনত নামভৰ্তি কৰাৰ সুবিধাটো হ'ল প্ৰাকৃতিক দুৰ্যোগ বা জীৱ জন্তুৰ ফলত যদি মাটিৰ শস্যৰ ক্ষতি হয় তেন্তে কিছুমান কোম্পানীয়ে হেৰুওৱা শস্যৰ ক্ষতিপূৰণ লাভ কৰিব পাৰে। হয়, আপুনি ঠিকেই শুনিছে। আপুনি কোন সুবিধা ল'ব পাৰিব বা কিহৰ বাবে ল'ব পাৰিব এয়া সম্পূৰ্ণকৈ উল্লেখ কৰিছে। লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা, আপুনি চৰকাৰৰ ঘৰৰ সুবিধা ল'ব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে PMAY সুবিধা পাব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশৰ গৃহহীন দৰিদ্ৰ জনতাৰ কল্যাণৰ বাবে গৃহ নিৰ্মাণৰ বাবে চৰকাৰে ধন প্ৰদান কৰে আৰু যিটো কেন্দ্ৰ আৰু অৱস্থাত অনুসৰি প্ৰায় 60:40 অনুপাতত দিয়া হৈছে। আৰু এই আঁচনিৰ অধীনত চৰকাৰে চহৰ অঞ্চলত 2,60,000কৈ টকা প্ৰদান কৰে আৰু গ্ৰামাঞ্চলত যিসকল ব্যক্তি বাস কৰে সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰে 1,30,000 টকা আগবঢ়ায়। ৰেচন কাৰ্ড থাকিলে এই 5খন আঁচনি আপুনি লাভ কৰিব পাৰিব। লগতে বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকলৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিছে চৰকাৰী ঘৰৰ টকা। আৰু যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই এতিয়া আপুনি আবেদন কৰক, কিয়নো চৰকাৰে কিন্তু সম্পূৰ্ণকৈ চৰকাৰী ঘৰ দিবলৈ আৰম্ভ কৰিছে। তাৰপিছত 3 নম্বৰটো সম্পূৰ্ণকৈ উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। সাধাৰণ মানুহে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আঁচনি সুবিধা লাভ কৰে যদিহে তেওঁলোকৰ ৰেচন কাৰ্ড থাকে। তেনে ক্ষেত্ৰত লগতে খেতিযোগ্য ভূমি দেশৰ কৃষকে ৰাইজে এই বছৰত 3টাকৈ কিস্তি হিচাপে লাভ কৰে 6,000কৈ টকা আৰু ইয়াৰ বাবে 18তম কিস্তি সোনকালে সোমাব আপোনাৰ বেংক একাউণ্টত। আৰু প্ৰত্যেকজন কৃষকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে এতিয়া আপুনি লাভ কৰিব পাৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰু যিটো আপোনাক বছৰতে 6,000কৈ টকা প্ৰদান কৰে। যিসকল ব্যক্তিৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাত নামটো অন্তৰ্ভুক্ত হৈ আছে 18তম কিস্তি অতি শীঘ্ৰেই সোমাব আপোনাৰ একাউণ্টত। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ PM বিশ্বকৰ্মা আঁচনি, যিটো 4 নম্বৰ আঁচনি ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ আঁচনিৰ জৰিয়তে বহুতো সুবিধা লাভ কৰি আছে। কেৱল এয়া নহয়, ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব পাৰিব এইখন আঁচনি। আৰু যিটো আঁচনিৰ জৰিয়তে 15,000 টকা আপোনাক বিনামূলীয়াকৈ প্ৰদান কৰিব। আপুনি যেতিয়া আবেদন কৰিব, আবেদন কৰাৰ পিছতে চৰকাৰে আপোনাক প্ৰদান কৰিব 15,000কৈ টকা। অকল মহিলাসকলে লাভ কৰিব পাৰিব এইখন আঁচনি। আৰু মহিলাসকলক স্বাৱলম্বী হোৱাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল ইয়াই নহয়, পৰৱৰ্তী সময়ত আকৌ আপুনি PM বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে ল'ব পাৰিব সুবিধা। তাৰপিছত বিনামূলীয়া চিলাই মেচিন, যদি আপোনাৰ ৰেচন কাৰ্ড থাকে আপুনি বিনামূলীয়া চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব। দেশৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাধীন কৰাৰ উদ্দেশ্যে কেন্দ্ৰ চৰকাৰে যোগ্য মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদানৰ উদ্যোগ লৈছে যাতে তেওঁলোকে কিছু ধন উপাৰ্জন কৰিব পাৰে আৰু পৰিয়ালৰ লগতে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে। তাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে সম্পূৰ্ণকৈ জানিলে যদি আপোনাৰ ৰেচন কাৰ্ড থাকে আপুনি কোন 5টা আঁচনি সুবিধা ল'ব পাৰিব। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে এটা ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.